24 ঘণ্টা দোকান খোলাৰ লগত খুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি হেতুটো ময়ো বুজি নাপালো কোনেও কিনো নুখুদিলে স্যাৰ মন্দিৰো খোলা থাকিব নেকি স্যাৰ নামঘৰো খোলা থাকিব নেকি ফটক কৰি প্ৰশ্নটো খুধি দিলে যে মদু খোলা থাকিব নেকি কালিও মই কৈছো যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই আমি বিবেচনা কৰিম 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি তাকো যিখিনিয়ে ভাত তাত খাই বাৰ মানে ৰেষ্টুৰেণ্টটো বাৰো খুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছো যে এই নিৰ্দেশটো খুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ঠিক আছে কিন্তু গুৱাহাটীত ৰেষ্ট্ৰো বাৰখিনি এটা ডিমান্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে কিন্তু 12:30 বাজিলে আহি আমাক আমাৰ ওপৰত অত্যাচাৰ পুলিশ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক কালিও মই কৈছো যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই আমি বিবেচনা কৰিম কিন্তু ইয়াৰ আৰু তাৰ 2টা ইস্যু বেলেগ 24 ঘণ্টা দোকান খোলাৰ লগত খুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি হেতুটো ময়ো বুজি নাপালো 2টা সম্পূৰ্ণ বেলেগ ইস্যু মই কৈছো যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি তাকো যিখিনিয়ে ভাত তাত খাই বাৰ মানে ৰেষ্টুৰেণ্টটো বাৰো তাৰ লগত যেনেকে চান্স পায় প্ৰতিদিনে খুদলি দিলে যে একদম খুৰাৰহে দিয়া হৈছে এনেকুৱা কৰিব নাপায় দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছো আপোনালোকে এনেকুৱা প্ৰশ্ন খুধিব নাপায় এই যে মানসিকতাটো মইতো কৈছো যে অসমৰ পৰিৱৰ্তন হলে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব মই কৈছো 24 ঘণ্টা দোকান খোলা ৰাখিব আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি আপোনালোকে কোৱা নাই বাছ স্থান খোলা ৰাখিব নেকি আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি তাৰ মানে এটা চিন্তা কৰক আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰো কোনেও কিনো নুখুদিলে স্যাৰ মন্দিৰো খোলা থাকিব নেকি স্যাৰ নামঘৰো খোলা থাকিব নেকি ফটক কৰি প্ৰশ্নটো খুধি দিলে যে মদু খোলা থাকিব নেকি তাৰ মানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰো আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম ইমান মই বুজাই দিলো যে সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায় শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায় বুজাই দিলো যে বিহু দিনা ৰবিবাৰ পৰিলে কি হ'ব দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি মন্দিৰো খোলা থাকিব নেকি সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে এজন মানুহে